SDRFৰ ধনৰ 25% খৰচ কৰে ৰাইজৰ বাবে। কেন্দ্ৰৰ পৰা পেকেজনত ব্যৰ্থ হৈছে চৰকাৰ। অসমৰ বান সমস্যা সমাধানৰ বাবে একো কৰা নাই কেন্দ্ৰীয় চৰকাৰে। 1 লাখ কোটি টকা অসমৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰক দাবী গৌৰৱ গগৈৰ। সিন্ডিকেটৰ বাবে চলি থকা বিজেপি নেতা পালি নেতাৰ গাড়ীৰ বাবে ৰাস্তা বেয়া হৈছে। অসমৰ বহু ৰাস্তা ঘাটৰ অৱস্থা এতিয়া বেয়া হৈছে। বানপানীৰ বাবে নহয়, কয়লা বালি সিন্ডিকেটৰ ট্ৰাক আৰু ডাম্পাৰৰ বাবে বেয়া হৈছে এই ৰাস্তা ঘাটসমূহ। কা আন্দোলনৰ সময়ত হোৱা 5 শ্বহীদৰ দুখ মুখ্যমন্ত্ৰীয়ে জাপি দিছে বিৰোধীক। কিন্তু মই হিউমেন ৰাইটছ কমিশ্যনক সুধিছিলোঁ, কিন্তু তাৰ উত্তৰ মোক তেওঁলোকে নিদিলে। কিয় নিদিলে? যোৰহাটত সৃষ্টি হোৱা এই বান, তাত পৌৰ নিগম বিফল হৈছে। সেয়া ডিব্ৰুগড় আৰু অন্যান্য জিলাতো বিফলতা দেখিবলৈ পাইছোঁ। মই মুখ্যমন্ত্ৰীক চিঠিৰ জৰিয়তে যোৰহাটৰ বানৰ সন্দৰ্ভত প্ৰশ্ন কৰিম। কালৈ ৰাজনীতি কৰিছে, হিন্দু মুছলমান লৈ ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কথাতে হিন্দু মুছলিম ৰাজনীতি কৰে। প্ৰধানমন্ত্ৰীয়ে এই ৰাজনীতি কৰি বিফল হৈছে। যিদৰে প্ৰধানমন্ত্ৰীক জনতাই বাদ দিলে, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ৰাইজে বাদ দিব এই হিন্দু মুছলিমৰ ৰাজনীতিৰ পৰা। আগন্তুক নিৰ্বাচনৰ বাবে আমাৰ দলে ব্লু প্ৰিণ্ট ৰচনা কৰিছে, যাৰ বাবে বিজেপি মুখ্যমন্ত্ৰী শংকিত হৈছে। পৱন সিং ঘাটৰ বান অৱনমিত কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাতকৈ জ্যেষ্ঠ নেতা আছিল কামাখ্যা প্ৰসাদ তাছা। তাছা ডাঙৰীয়া হ'ব লাগিছিল মন্ত্ৰী। ৰামেশ্বৰ তেলী কিয় টিকেট কৰ্তন কৰিলে? বাৰে বাৰে মুখ্যমন্ত্ৰীৰ পৰা আমি এটা ৰাজনৈতিক গোন্ধ পাইছোঁ। এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি মুখ্যমন্ত্ৰীৰ সদিচ্ছা নাই। মুখ্যমন্ত্ৰীৰ মনত ভাল ভাৱ নাই। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলিম ৰাজনীতি বিফল হ'ব। পৱন সিং ঘাটৰ ক্ষেত্ৰত ভুল তথ্য দিছে। ক্ৰছ কানেকশ্যন হৈ ভুল তথ্য পাইছে। আমি বিজেপিৰ ভিতৰৰ শুদ্ধ কথা গম পাইছোঁ, কিন্তু আমি পাব্লিচিটি নকৰোঁ। তেওঁলোকেও আমাৰ ভিতৰৰ কথা গম পাই থাকে, আমিও গম পাই থাকিম। মোক লৈ হোৱা চৰ্চা বহুত হয়, মই চৰ্চাৰ পৰা বাহিৰত থাকিব বিচাৰোঁ। মোক লৈ চৰ্চা কমকৈ হওক, মই ৰাইজৰ মাজত থাকি কাম কৰিব বিচাৰোঁ। ২৬ নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ মন্তব্যৰ সন্দৰ্ভত আমি আগতে আলোচনা কৰি লওঁ, তাৰপিছত আমি ৰাইজক সকলো কথা ক'ম। মই বিচাৰোঁ বিভিন্ন দলৰ নেতাসকল আছে, তেওঁলোক গুৱাহাটীত আহিব লাগে, আলোচনাত বহিব লাগে। আলোচনা নোহোৱাকৈ মই একো কৰিব নালাগে। লোকসভাৰ পিছত আমাৰ পাৰ্টি হ'ব লাগিছিল, ভাত খাব লাগিছিল একেলগে। এটা ডাঙৰ কেক কাটি সকলোকে খোৱালো হয়, কিন্তু আজৰি পোৱা নাই। তাৰ পাছতহে ৰণনীতি প্ৰস্তুত কৰিম। জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাহুল গান্ধী ব্ৰেণ্ড এম্বেছাডৰ সন্দৰ্ভত বয়স হ'লে এনেধৰণৰ বেমাৰ হয়। মুখ্যমন্ত্ৰীৰ ঠিক একেই বেমাৰ হৈছে, কিন্তু কম বয়সতে মুখ্যমন্ত্ৰীৰ এই বেমাৰ হ'ল। এনেধৰণে কেইবাটাও বিজেপিক লৈ আচলতে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া গৌৰৱ গগৈক। আজি দেখিলোঁ গুৱাহাটী, আজি দেখিলোঁ যোৰহাট, আজি দেখিলোঁ ডিব্ৰুগড়। মেন মেড ফ্লাড, আৰ্টিফিচিয়েল ফ্লাড, ড্ৰেইনবোৰ ব্লক। যোৰহাটৰ ভিতৰত যিদৰে পানী সোমাইছে, যোৱা 50 বছৰত সোমোৱা নাই। JB কলেজত যিদৰে পানী সোমাইছে, যোৱা 50 বছৰত আমি এনেকুৱা দৃশ্য দেখা পোৱা নাই। আৰু তাৰ কাৰণ হৈছে তাত PWD বিভাগ ব্যৰ্থ হৈছে, মিউনিচিপালিটি ব্যৰ্থ হৈছে, জিলা প্ৰশাসন ব্যৰ্থ হৈছে। একে আমি গুৱাহাটীত দেখিলোঁ, একে আমি ডিব্ৰুগড়ত দেখিলোঁ, 2 বছৰ আগত আমি শিলচৰত দেখিছিলোঁ। তো আমাৰ যিমানবোৰ গুৱাহাটী অসমৰ ভিতৰত নগৰ মহানগৰ আছে, তেওঁলোকৰ ড্ৰেইনেজ, চুৱেজ আৰু ফল্টি কনষ্ট্ৰাকশ্যন, যিমান য'ত ইলিগেল ক'ৰবাত ড্ৰেইনৰ ওপৰত ইনক্ৰ'চমেণ্ট আছে, তাৰ ওপৰত এইখন চৰকাৰ মন দিয়াটো উচিত। নহ'লে স্মাৰ্ট চিটি আমি ক'তো দেখা নাই। চিটিয়েই দেখা পামনে, মোৰ সেইটোৱে সন্দেহ হৈছে। আজিৰ পৰা 10 বছৰ যদি প্ৰত্যেক বছৰ এনেদৰে পানী সোমাই থাকে, গুৱাহাটী নগৰ হৈ থাকিব নে যোৰহাট নগৰ হৈ থাকিব নে নহয়, এটা সন্দেহ। তো এইখিনি কাম গুৰুত্ব দিব লাগে। এই সন্দৰ্ভত আজিয়ে বিশেষকৈ যোৰহাটৰ যিখিনি তথ্য মোৰ ওচৰত আহিছে, মই মুখ্যমন্ত্ৰী মহোদয়ক চিঠিৰ জৰিয়তে অৱগত কৰাম যে যোৰহাটৰ কি কাৰণত ফল্টি প্লেনিং, ফল্টি কনষ্ট্ৰাকশ্যন, ফল্টি ড্ৰেইনেজৰ কাৰণে কি কাৰণত আজি যোৰহাটৰ ৰাইজে ইমান ভুগিবলৈ হৈছে, মই সেইখিনি কথা চিঠিৰ জৰিয়তে অৱগত কৰাম। আৰু আশা কৰোঁ যে যোৰহাট লগতে অনন্য যিমান নগৰ মহানগৰ আছে তাত গুৰুত্ব দিয়া যাব। এয়া হ'ল প্ৰথম বিষয়, বানপানী গৰাখহনীয়াৰ ওপৰত। দ্বিতীয় বিষয়, কিন্তু দলৰ এজন জ্যেষ্ঠ, এজন চাহ জনগোষ্ঠীৰ আটাইতকৈ টলেষ্ট লিডাৰ আজিৰ তাৰিখত, আজি
তেওঁক বাৰম্বাৰ ছবি বদনাম কৰিবলৈ বিচাৰে। কি হৈছে আজি ৰামেশ্বৰ তেলী তেওঁলোকে টিকেট কৰ্তন কৰি দিলে। ৰামেশ্বৰ তেলী আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কামাখ্যা তাছা আজি আমাৰ মাৰ্গিতা ডাঙৰীয়া, পবিত্ৰ মাৰ্গিতা ডাঙৰীয়া মন্ত্ৰী হৈছে, ঠিকে হৈছে, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু পবিত্ৰ মাৰ্গিতা ডাঙৰীয়াতকৈ বেছি ছিনিয়ৰ কামাখ্যা তাছা ডাঙৰীয়া। কামাখ্যা তাছা MP হৈছে, কামাখ্যাত যোৰহাটৰ MP হ'ল। কামাখ্যা তাছা ডাঙৰীয়া আমাৰ ৰাজ্যসভাৰ সাংসদ হ'ল। কামাখ্যা তাছা ডাঙৰীয়া আকৌ বেলেগ এটা সমষ্টিলৈ গৈ তাত আকৌ তেওঁ সাংসদ হ'ল। ছাত্ৰ ৰাজনীতিৰ পৰা কামাখ্যা তাছা ডাঙৰীয়া জড়িত হৈ আছে। তো যদি মন্ত্ৰীৰ ওপৰত ক্লেইম আছে, যদি আমি ছিনিয়ৰিটি যদি চাওঁ, তেতিয়া মাৰ্গিতা ডাঙৰীয়াকে বেছি ছিনিয়ৰটো কামাখ্যা তাছা ডাঙৰীয়া হ'ল। ৰামেশ্বৰ তেলী তেওঁ মাৰ্গিতা ডাঙৰীয়াতকৈ ছিনিয়ৰ। মাৰ্গিতা ডাঙৰীয়া পাইছে, ভাল কথা। কিন্তু বাৰম্বাৰ আমি মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ এটা ৰাজনীতি এটা ইংগিত পাইছোঁ যে তেওঁৰ মনটো অলপ ভাল নহয় বা তেওঁৰ মনটো কিবা এটা বেয়া পাই আছে। সেইকাৰণে তেলী ডাঙৰীয়াৰ টিকেট কাটি দিলে। সেইকাৰণে আমাৰ পল্লৱ লোচনৰ মন্ত্ৰী হৈছিলে, কেতিয়াবা দিল্লীলৈ ঠেলি দিলে, আকৌ দিল্লীৰ পৰা আকৌ টিকেট কাটিলে। সেইকাৰণে কামাখ্যা তাছা ডাঙৰীয়া আজি মন্ত্ৰী হোৱা নাই। সেইকাৰণে এতিয়া পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া বাৰম্বাৰ তেওঁ ছবি বদনাম কৰিবলৈ বিচাৰিছে। যিসকলে ৰাজনীতি কৰে আমি বুজি পাইছোঁ যি মুখ্যমন্ত্ৰী মহোদয়ৰ মনত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ভাল ভাৱ নাই। আৰু সেইকাৰণে ৰাজনৈতিকভাৱে যিসকল সেই সমাজৰ পৰা উঠি আহিছে, সক্ৰিয় হৈছে, লাহে 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 মুখ্যমন্ত্ৰীক তেওঁলোকৰ টিকেট কাটিছে বা তেওঁলোকৰ ছবি বদনাম কৰিছে। মুখ্যমন্ত্ৰী মহোদয় সতৰ্ক হোৱাটো মই বিচাৰোঁ। আমি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰোঁ। প্ৰত্যেক বৰ্গৰ ৰাজনৈতিক আৱেগ আছে, প্ৰত্যেক বৰ্গৰ নিজৰ সমাজৰ ভাষা সংস্কৃতিৰ প্ৰতি আৱেগ আছে। কোনো সমাজৰ ওপৰত যে তেওঁ আঘাত নেপেলায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু অলপ ক্ৰছ কাটাৰে তেওঁলোকে দুটা কাম কৰিব লাগে। প্ৰথম কামটো হ'ল যে আজি বহুত আমাৰ ৰাস্তা বেয়া হৈ গৈছে। অসমৰ গাঁৱৰ ৰাস্তা বেয়া হোৱা দুটা কাৰণ আছে। এটা হ'ল যে বানপানীৰ সময়ত, খনীয়া সময়ত যথেষ্ট পানী আহি গ'ল, ৰাস্তাবোৰ আমাৰ বেয়া হ'ল। কিন্তু দ্বিতীয় কাৰণ হৈছে যে ইমানবোৰ যে চিণ্ডিকেট চলি আছে, কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, শিল চিণ্ডিকেট, তেওঁলোকৰ যে হেভি ডাম্পাৰ, তেওঁলোকৰ সেই ডাম্পাৰ চলোৱাৰ লগত আজি কোনোবা এজন ৰাজনীতিবিদৰ সম্পৰ্ক, কোনোবা এজন মন্ত্ৰীৰ ভায়েকৰ ঘনিষ্ঠ সম্পৰ্ক, ইমানবোৰ গাড়ী চলি আছে যে গোটেই গাঁৱৰ ৰাস্তাবোৰ বেয়া হৈ গৈছে। গোটেই অসমৰ গাঁৱৰ ৰাস্তা বিজেপি চৰকাৰৰ চিণ্ডিকেটৰ ভিতৰত অন্তৰ্গত চলি থকা ট্ৰাক আৰু ডাম্পাৰ বাবে বেয়া হৈ গৈছে। ইয়াততো ফ্লাইঅভাৰ বনাই আছে PWD বিভাগে, কিন্তু গাঁৱৰ ভিতৰত ডাম্পাৰ আৰু ডাঙৰ ডাঙৰ গাড়ীৰ বাবে আজি আগতকৈ যথেষ্ট বেছি পৰিমাণৰ চিণ্ডিকেট যে চলি আছে, তাৰ বাবে গাঁৱৰ ৰাস্তা বেয়া হৈ গৈছে। সেই ৰাস্তা এবাৰ খৰালি সময়ত ভাল কৰিব লাগিব আৰু এই পানীৰ কাৰণে যিখিনি ৰাস্তা ক্ষতি হ'ল ভাল কৰিব লাগিব। এইখন চৰকাৰ এই ডাঙৰ ডাঙৰ PWD ফ্লাইঅভাৰ কণ্ট্ৰেক্টৰৰ চৰকাৰ হ'ব নালাগে। এইখন চৰকাৰ অসমৰ গাঁৱৰ ৰাইজৰ চৰকাৰ হ'ব লাগে। আৰু দ্বিতীয় কাৰণ আমি ক'বলৈ বুজোঁ, মুখ্যমন্ত্ৰী মহোদয়ে পালে মানে অলপ ক্ৰছ কানেকশ্যন হৈ গৈছে। কেতিয়াবা আমাৰ ফোনত যে আমি নিজৰ বন্ধুৰ লগত কথা পাতোঁ, কোনোবা বেলেগৰ মাত ওলাই যায়। মই ভাবিছোঁ এবাৰ সেইটোও হৈছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী য'ত ভুল তথ্যবোৰ পাই আছে, আমি কিছু সঁচা তথ্যবোৰ বিজেপি শিবিৰৰ পৰা পাইছোঁ। বিজেপিও এটা বৈঠক হ'ল। সেই বৈঠকৰ ভিতৰত কি কথা আলোচনা হ'ল সেইটো আমিও জানো। সভাপতিয়ে কি ক'লে আমিও জানো। আমি জানিলেও এইবোৰ চব লৈ আমি মাৰ্কেটিং নকৰোঁ, পাব্লিচিটি নকৰোঁ, হৈ থাকিব। তেওঁলোকৰ কথা আমি গম পাই থাকিম। যোৰহাট লৈ কিমান চিন্তিত আমি গম পাই থাকিম। আৰু আমাৰো কিছু কথা তেওঁলোকে গম পাই থাকিম। শেষত গৈ জনতাই নিৰ্ধাৰিত কৰিব যে কোন দলটোক আগুৱাই লৈ যাব। তো সেইকাৰণে এই তিনিটা বিষয় লৈ আপোনালোকক নিমন্ত্ৰণ জনাবলৈ বিচাৰিছিলোঁ। প্ৰথম হ'ল অসমৰ বানপানী গৰাখহনীয়া সমস্যালৈ
কেন্দ্ৰৰ চৰকাৰে 1 লাখ কোটি টকা পেকেজ দিয়ক লগে লগে বৰ্তমানৰ ৰাজ্য চৰকাৰে মাথাউৰি কামবোৰ ভালদৰে কৰক ৰাস্তা পুনৰ নিৰ্মাণ যে ৰাস্তা ডাম্পাৰ ট্ৰাক চলোৱাৰ বাবে বেয়া হৈ গ'ল সেই ৰাস্তাবোৰ মেৰামতি কৰক উন্নত কৰক ড্ৰেইনবোৰ যোৰহাট গুৱাহাটী ডিব্ৰুগড়ৰ ড্ৰেইন নালা আৰু বেলেগ বেলেগ নগৰ মহানগৰ শিলচৰ বঙাইগাঁৱৰ এইখিনি তেওঁলোকৰ মহানগৰৰ টাউন মিউনিচিপালিটি ড্ৰেইনবোৰ তেওঁলোকৰ ওপৰত জোৰ দিয়ক দ্বিতীয় কথা হ'ল কা আইন ৰূপায়ণ হৈ যোৱাৰ পিছত 5জন শ্বহীদক আমি ক'ৰবাত পাহৰি গৈছোঁ এই 5জন শ্বহীদজনৰ মৃত্যু কেনেদৰে হ'ল তাৰ বাবে NHRCয়ে এটা আসাম পুলিচৰ পৰা ৰিপৰ্ট বিচাৰক ইতিমধ্যে মই চিঠি তেওঁলোকক চিঠিৰ জৰিয়তে অৱগত কৰাইছোঁ আৰু তৃতীয় কথা হ'ল যে এই যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত মুখ্যমন্ত্ৰী আৰু বিজেপি শিবিৰ শংকিত হৈছে সেইকাৰণে হিন্দু মুছলিম তেওঁলোকে কৰি আছে অসমৰ সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকৰ ওচৰত কোনো পৰিকল্পনা নাই হিন্দু মুছলিম ৰাজনীতি বাহিৰে কিন্তু যিদৰে যোৱা লোকসভা নিৰ্বাচনত ভাৰতৰ জনসাধাৰণে সাম্প্ৰদায়িক ৰাজনীতি নাকচ কৰিলে এইবাৰো এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু মুছলিম ৰাজনীতি ব্যৰ্থ হ'ব আৰু বিশেষকৈ আজি তেওঁ যে চেষ্টা চলাই আছে অসমৰ কিছু নেতাসকলক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ ৰাজনৈতিকভাৱে বাধা দিবলৈ আমি দেখা পাইছোঁ তাত ৰামেশ্বৰ তেলী নাম ল'ব লাগিব তাত কামাখ্যা তাছা নাম ল'ব লাগিব তাত পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া ল'ব লাগিব আজি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বাধা দিছে ঘাটোৱাৰ ছাৰৰ ছবি বদনাম কৰিবলৈ বিচাৰিছে জ্যেষ্ঠ এজন সাংসদ হোৱা স্বত্তেও কামাখ্যা তাছা আজি মন্ত্ৰী নহয় আৰু তেলী ডাঙৰীয়া আজি কেন্দ্ৰৰ কেবিনেট মন্ত্ৰী হ'ব পাৰিলেহেঁতেন কিন্তু তেলী ডাঙৰীয়াও আজি বাধা দিছে এটা বিশেষ আমাৰ সম্প্ৰদায়ক বেলেগ ধৰণে তেওঁ আক্ৰমণ কৰি আছে ইয়াৰ প্ৰতি আমি আপত্তি জনাইছোঁ এইখিনি কথা আপোনালোকক ক'বলৈ নিমন্ত্ৰণ জনালোঁ মোৰ ফ্লাইটো আছে তো মই বেছি দেৰি আপোনালোকৰ মাজত থাকিব নোৱাৰিম তো মই এইখিনি কথা আপোনালোকক ক'লোঁ কা আইন বৰ্তমান তেওঁলোকে ৰূপায়ণ কৰিবলৈ বিজেপি চৰকাৰ আৰম্ভ কৰিলে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে এই 5জন যে যুৱক শ্বহীদ হ'ল তাৰ গোটেই দায়িত্বটো বিৰোধী দলৰ ওপৰত দিবলৈ বিচাৰে মই বহুত যেতিয়া কা আন্দোলন আৰম্ভ হৈছিলে আমাৰ 5জন যুৱক শ্বহীদ হ'ল সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে 5জন যুৱকক হত্যা কোনে কৰিলে শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব কোনে কৰিলে আজিৰ তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলিত এই 5জন যুৱক নিহত হ'ল মই সেইটো জানিবলৈ বিচাৰোঁ কিন্তু একো একশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে লোৱা নাই আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে আমাক দুখ লাগিছে যে যি কাৰ বিৰুদ্ধে এই 5জন যুৱক শ্বহীদ হ'ল আজি সেই কা আইন আজি তেওঁলোকে বৰ্তমানৰ চৰকাৰ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে মনত পৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি কৈছিলে এবাৰ যে অসমত বিজেপি চৰকাৰ আহিলে বাংলাদেশীসকলে কি টোপোলা বান্ধি পলাই যাব কিন্তু তাৰ বিপৰীত দেখিছোঁ আজি 8জন আবেদনকাৰী পাইছোঁ কাইলৈ গৈ 20জন হ'ব পাৰে পৰহি গৈ 50জন হ'ব পাৰে তো এইসকলৰ বাবে এইখন চৰকাৰে অসম চুক্তি তেওঁলোকে বাতিল কৰিলে পাহৰি গ'ল যে NRCৰ পৰা বঞ্চিত এতিয়াও বহুত ভাৰতীয় নাগৰিক বঙালী মানুহ আজি বঞ্চিত হৈ আছে তেওঁলোকক NRCৰ ভিতৰত সোমাব লাগে কিন্তু তেওঁলোকক সোমোৱা নাই বহুত আজি মানুহে আজি আধাৰ কাৰ্ড নথকাৰ বাবে আজি ৰাচন পোৱা নাই তেওঁলোকক আধাৰ কাৰ্ড দিয়া ব্যৱস্থা কৰিব লাগে কিন্তু এখন চৰকাৰ এই কা লৈ ৰাজনীতি কৰি আছে হিন্দু মুছলিম লৈ ৰাজনীতি কৰি আছে এতিয়া 1.5 বছৰ আছে নিৰ্বাচনলৈকে এই 1.5 বছৰৰ ভিতৰত আপোনালোকে দেখা পাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলিম কৈ থাকিব যদি আশা কৰ্মীসকলে কয় আমাৰ দৰমহা বৃদ্ধি কৰক মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম যদি যুৱকসকলে কয় আমাক সংস্থাপন দিয়ক মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম যদি আমি কওঁ গুৱাহাটী চহৰ আৰু উন্নত হওক মুখ্যমন্ত্ৰী ক'ব হিন্দু মুছলিম
ডেৰ বছৰ তেওঁলোকে এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিন্দু মুছলিম কৈ থাকে। কিন্তু মই ক'বলৈ বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজে এই হিন্দু মুছলিম ৰাজনীতি কৰি এবাৰ বিফল হ'ল। আজি নিৰ্বাচনৰ সময়ত কি কৈছিলে? মংগলসূত্ৰৰ কথা কৈছে। কংগ্ৰেছ পাৰ্টি আপোনালোকৰ মংগলসূত্ৰ লৈ যাব। এটা বিশেষ সম্প্ৰদায় জনসংখ্যা লৈ তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে অভিযোগ দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী যেতিয়া নিজে বিফল হ'ল, ভাৰতৰ ৰাইজে যিদৰে অযোধ্যাক প্ৰধানমন্ত্ৰী মোদীক বিদায় দিলে, যিদৰে ৰাজস্থানত বিদায় দিলে, যিদৰে বদ্ৰীনাথত বিদায় দিলে, ইয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ হিন্দু মুছলিম ৰাজনীতি অসমৰ ৰাইজে আৰু গুৰুত্ব নিদিয়ে। অসমৰ ৰাইজে গম পাই গৈছে যে এই বিজেপি চৰকাৰ না হিন্দু মানুহৰ বাবে কিবা চিন্তা কৰে, না মুছলিম সম্প্ৰদায়ৰ বাবে কিবা চিন্তা যদি কৰে মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে। তো লোকসভা নিৰ্বাচনত বিজেপি আপ্ৰাণ চেষ্টা কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ। মংগলসূত্ৰ, কংগ্ৰেছ আহি আপোনালোকৰ গৰু ছাগলী লৈ যাব, কংগ্ৰেছে আপোনালোকৰ ধন এটা বিশেষ সম্প্ৰদায়ৰ মাজত বিতৰণ কৰিব। সেই সম্প্ৰদায় জনসংখ্যা আগতকৈ বৃদ্ধি পাইছে। তো বহুত আপ্ৰাণ চেষ্টা কৰিলে, তথাপিও মই ভাৰতৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইবাৰ সাম্প্ৰদায়িক আৱেগ লৈ তেওঁলোকে ভোট দিয়া নাই। আৰু একে কথা ভৱিষ্যত অসমৰ ভিতৰতো হ'বলৈ গৈ আছে। আৰু এতিয়া যে আমি দেখা পাইছোঁ যে আমাৰ কংগ্ৰেছৰ উচ্চস্তৰীয় যে বৈঠক হ'ল, এই বৈঠকৰ ভিতৰত আমাৰ গোটেই দলৰ নেতৃত্বই অহা ডেৰ বছৰ আমি কেনেদৰে আগবাঢ়ি যাম, তাৰ বাবে যে আমি ৰণকৌশল কিছু ড্ৰাফ্ট ব্লুপ্ৰিণ্ট আমি বনাইছোঁ, সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে। সেয়া লৈ মুখ্যমন্ত্ৰী শংকিত হোৱাৰ পিছত এতিয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত ৰাজনৈতিকভাৱে অভিযোগ দাঙি ধৰিছে, অপপ্ৰচাৰ কৰিছে আৰু এজন জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ছবি বদনাম কৰিবলৈ চেষ্টা কৰি আছে। আৰু প্ৰথমবাৰ বাবে হোৱা নাই, মই মন কৰি আছোঁ। বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ওপৰত কোনো তৰ্ক নথকা অভিযোগবোৰ দাঙি ধৰিছে, যি তেখেতৰ ছবি দললৈ যায়। দলৰ মাজতে হওক বা ৰাইজৰ মাজতে হওক। আৰু সেইটোৱে মোৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিক, বিধায়িনী দলৰ দলপতি, সাংসদসকল, বিধায়কসকলক যদি ৰাজনৈতিকভাৱে আক্ৰমণ কৰে, আমাৰ একো ক'বলৈ একো নাই। মানে আপোনালোকে মই কৈছোঁ, টুইটত কৰিলোঁ যে মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে। সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম, তথাপিও অলপ বেমাৰী সোমাইছে। ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ঢিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? তো সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল, তেতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল। অযোধ্যা হাৰিলে, বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে। মোদী ডাঙৰীয়াৰ এই মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে, চিনি পাইছে, নাকচ কৰিছে। তো অসমতো একে কথা হ'বলৈ গৈ আছে। অসমতো অসমৰ ৰাইজে নাকচ কৰিব। 2041 আকৌ ৰাজ্য হ'ব বুলি কালিও তেওঁ দোহাৰিছে, কাৰণ আগতেও তেওঁ কৈ আছে। মই ক'লোঁ না, 1.5 বছৰ নিৰ্বাচন আহি আছে নাই। আপুনি যি কথা সোধক হিন্দু মুছলিম বুলি থাকিব। যদি আপুনি বিচাৰে যে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হওক, তেওঁ ক'ব হিন্দু মুছলিম। যদি আমাৰ চৰকাৰী চাকৰিয়ালে ক'ব আমাক OPS লাগে, তেওঁ ক'ব হিন্দু মুছলিম।
এতিয়া কৈছোঁ ন 1.5 বছৰ অলপ সহ্য কৰক, 1.5 বছৰ সহ্য কৰক। 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব, আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব, আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব। অলপ সহ্য কৰিব লাগিব। 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব। অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে আপোনালোকৰ লগত 26ত যিটো মিত্ৰতা তেওঁলোকে নিৰ্বাচনত গঠন হ'ব আৰু উপনিৰ্বাচনলৈ আপোনালোকে অকলে উপোজ কৰিছে, মানে অকলে খেলিব বিচাৰিছে। বাকী বিৰোধী দলসমূহ একেই আছে, কিন্তু অখিল গগৈ দ্বিমত প্ৰকাশ কৰি আছে এতিয়াও। কিন্তু চাওক, আমালোকৰ মাজত আলোচনা হওক, কোন দলে কেনেদৰে আগবাঢ়িবলৈ বিচাৰিছে, আমালোকৰ মাজত আলোচনা হওক। এই আলোচনাৰ জৰিয়তে আমি যি সিদ্ধান্ত লওঁ, সিদ্ধান্ত আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰি লওঁ সামূহিকভাৱে। যদি আমি এক থাকিবলৈ বিচাৰোঁ, আমি আলোচনা কৰাৰ পিছত আমি আগুৱাই লৈ যাওঁ। যদি আমাৰ বেলেগ কিবা আমি মনত ভাবি ৰাখিছোঁ, আগৰ আমি আলোচনা কৰি লওঁ। আলোচনা কৰাৰ পিছত আমি ৰাইজক মুকলিভাৱে আমি প্ৰকাশ কৰোঁ। এই ৰাইজে আমাক একগোট হোৱা দেখা পাইছে। তো সেইকাৰণে যদি একগোট হৈ থাকিবলৈ বিচাৰোঁ, কেনেদৰে একগোট থাকিবলৈ বিচাৰোঁ, আমি আলোচনা কৰি লওঁ। আমি যোৱা লোকসভা নিৰ্বাচনত দেখা পাইছোঁ যে কংগ্ৰেছ পাৰ্টি লেফ্ট পাৰ্টিৰ লগত কেৰালাত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কিন্তু বংগালত আমি একগোট হৈছোঁ। দিল্লীত আম আদমীৰ লগত আমি একেলগে আছিলোঁ, আকৌ পঞ্জাৱত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তো যি হৈছে আলোচনাৰ মাধ্যমেৰে হৈছে। তো মই বিচাৰোঁ যে আমাৰ বিভিন্ন দলৰ নেতৃত্বসকল এবাৰ আমি গুৱাহাটীত আহি আলোচনা কৰি, আলোচনাৰ জৰিয়তে আমি নিজৰ দলৰ কথা আমি ক'ব লাগে, আমি সেই মঞ্চত প্ৰকাশ কৰি কিবা এটা ৰাস্তা ওলাই, এটা ব্লু প্ৰিণ্ট ওলাই লক্ষ্য এটাহে যে অহাবাৰ আমি ৰাইজৰ মাজৰ পৰাই এই ভ্ৰষ্টাচাৰী চৰকাৰ, লেণ্ড মাফিয়া দৰে কাম কৰা এই চৰকাৰটোক আমি আঁতৰাব লাগে। যদি মিত্ৰতা নাথাকে আপোনালোকৰ অসুবিধা হ'ব নেকি? যিহেতু অখিল গগৈ কৈছে না, মইতো কৈছোঁ আলোচনা হওক না, প্ৰথমে আলোচনা হওক। আলোচনাত আমি মিত্ৰতা কেনেদৰে আমি আগুৱাই লৈ যাম বা কেনেদৰে আমি দলটোক শক্তিশালী কৰিম, এইটো আলোচনা এটা হৈ লওক। এতিয়া আলোচনা নোহোৱাকৈ আমি একো কথা ক'ব নোৱাৰোঁ। তো মই বিচাৰোঁ যে আমি সকলোৱে আহি, আমাৰতো পাৰ্টিও হোৱা নাই, মোৰ মতেতো আমাৰ প্ৰথমে পাৰ্টি হ'ব লাগিছিলে, আমি একেলগে ভাত খাব লাগিছিলে। আমি আজি লোকসভাত আজি আমাৰ পাৰফৰ্মেঞ্চ চাই ৰাইজে ইমান সাহস পাইছে, ৰাইজে আমাক ইমান ধন্যবাদ জ্ঞাপন কৰিছে, ৰাহুল গান্ধী ডাঙৰীয়া জনপ্ৰিয়তা ইমান বৃদ্ধি পাইছে, সকলোৱে আমি একগোট হৈ আমি কামখিনি কৰিছোঁ। মোৰ মতেতো আমাক কেক কাটিব লাগে প্ৰথমে। আমি সকলোৱে দলৰ নেতৃত্ব, যদি ময়ো আজি দিল্লীত গৈছোঁ, নহ'লে ময়ো এটা ডাঙৰ কেক আনি এটা বাইট মই লুৰিণজ্যোতি গগৈ দিলোঁহেঁতেন, এটা পিচ মই ভূপেন বৰা ডাঙৰীয়াক দিলোঁহেঁতেন, এটা কেক পিচ মই অখিল গগৈ ডাঙৰীয়া, CPM CPIML চবকে আমি ডাঙৰ এটা কেক লৈ আমি বাকী তাৰপিছত যি সাংগঠনিক দিশৰ লৈ যিখিনি কথা আছে সেইটো আমি পিছত পাতি ৰাইজক আমি অৱগত কৰালোঁ। উপনিৰ্বাচনত কেনেকুৱা ৰণনীতি হ'ব আপোনালোকৰ? উপ নিৰ্বাচনলৈ আমি নিজৰ তত্ত্ব আমাৰ জেনেৰেল ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিলোঁ, আৰু অলপ আলোচনা কৰিব লাগে আছে। আমালোকৰ মাজত আমাৰ দলৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আছে। আৰু তাৰপিছত মই আকৌ কৈছোঁ যে আমি আকৌ আমাৰ বিৰোধী দলৰ নেতৃত্বৰ লগত আমি কথাখিনি পাতি আলোচনাৰ জৰিয়তে তাৰপিছত আমি আগবাঢ়ি যামগৈ, তেওঁলোকৰ মনৰ কথা আমি জানি লওঁ। পুনৰ সুধিছোঁ, মিত্ৰতা থাকিব নে উপনিৰ্বাচন, নে অকলে খেলিব কংগ্ৰেছে? মই কৈছোঁ আমি কেক কাটিব লাগে। প্ৰথমে আমি অলপ চেলিব্ৰেট কৰিব লাগে, অলপ আমি আনন্দ কৰিব লাগে। আনন্দ কৰিবলৈ সময় পোৱা নাই। আমি এতিয়াও নিৰ্বাচনত আছোঁ, ময়ো নিৰ্বাচনত আছোঁ, ময়ো অহা বিধানসভা নিৰ্বাচন কেন্দ্ৰিক মই সাজু হৈ আছোঁ। মাজে মাজে আমাৰ যে অলপ ভাল হ'ল, সেইটো অলপ কেকটোও আমি একেলগে কাটি খাই তাৰপিছত আকৌ আমি বহি ৰণকৌশল সৃষ্টি কৰিব লাগে। নিৰ্বাচন কেন্দ্ৰিক যিহেতু আপুনি কথা কৈছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।